গুড মৰ্ণিং এভৰিৱান। আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিম আৰু সেইটো হৈছে অষ্টম শ্ৰেণীৰ পদাৰ্থ, ধাতু আৰু অধাতু। তোমালোক সকলোকে মোৰ জ্ঞান বিজ্ঞানৰ জিলিঙনি চেনেললৈ স্বাগতম জনালোঁ। আহাচোন আমি এতিয়া পদাৰ্থ, ধাতু আৰু অধাতু পাঠটো আৰম্ভ কৰোঁ। শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে লো, এলুমিনিয়াম, তাম কিছুমান পদাৰ্থ চিনি পোৱা সোণৰূপ। গতিকে তোমালোকে এতিয়া এই পদাৰ্থৰ ধাতু আৰু অধাতু পাঠটো পঢ়োঁতে তোমালোকৰ বিশেষ অসুবিধা নহয়, যিহেতু তোমালোকৰ কিছুমান বিষয়ত পূৰ্বজ্ঞান আছে। প্ৰথমতে আমি এখন তালিকা চাওঁ আহা। ইয়াত তালিকাখন মই দি দিছোঁ। ইয়াতে কৈছে যে পদাৰ্থৰ বাহ্যিক ৰূপ আৰু কঠিনতা। বাহ্যিক ৰূপ হ'ল যে বাহিৰৰ পৰা আমি কেনেকুৱা ৰং বা ৰূপ দেখোঁ, আৰু কঠিনতাটো বুজি পাইছাই, সেই বস্তুটো যিটো দিয়া আছে সেইটো কিমান কঠিন, সেই বিষয়ে আমাক ইয়াতে সুধিছে। ইয়াতে প্ৰথমতে দিয়া আছে লো, দ্বিতীয়তে কয়লা, তৃতীয়তে গন্ধক, চতুৰ্থতে এলুমিনিয়াম, তাম ইত্যাদি দিয়া আছে। আচ্ছা, আমি এই তালিকাখন পূৰ কৰাৰ আগতে আহাচোন এই বস্তুবোৰ চাই লওঁ। এতিয়া তোমালোকে প্ৰথম ছবিখনলৈ মন কৰা। নিশ্চয় গজাল দেখিছা, আৰু এই গজাল হ'ল লো। গতিকে লোৰ কি হৈছে বাহ্যিক ৰূপ উজ্জ্বল আৰু ইহঁত কঠিন। দ্বিতীয় পদাৰ্থবিধ দেখিছা, তোমালোকে নিশ্চয় চিনি পাইছা, সেয়া হৈছে কয়লা। আৰু কয়লাৰ ৰং ক'লা, ই অনুজ্জ্বল, লগতে ই ইমান কঠিন নহয়। তৃতীয়তে দেখিছা এলুমিনিয়ামৰ এখন পাত। গতিকে এলুমিনিয়াম চিকচিকাই থাকে, ইয়াৰ উজ্জ্বলতা আছে, লগতে ই কঠিন। আৰু তাৰ পিছৰ ছবিখনলৈ চোৱা, তোমালোকে নিশ্চয় হালধীয়া ৰঙৰ স্ফটিক দেখিবলৈ পাইছা। সেইবোৰক কোৱা হয় গন্ধক বা ছালফাৰ। ইহঁত সাধাৰণতে ইমান কঠিন নহয়, আৰু ইহঁতৰ ৰূপটো ইমান উজ্জ্বল নহয়। তাৰ পিছত দেখিছা তোমালোকে তাঁৰ, আৰু তোমালোকে জানা লাইটৰ যিবিলাক তাঁৰবিলাক, তাৰ ভিতৰতো প্লাষ্টিকৰ আৱৰণৰ ভিতৰত এই তামৰ তাঁৰবোৰ থাকে, আৰু তামৰ তাঁৰ উজ্জ্বল আৰু লগতে ই কঠিন। গতিকে আমি এই ছবিখিনিৰ পৰা এইখন তালিকা প্ৰস্তুত কৰোঁতে, তালিকাখন ফিল আপ কৰোঁতে নিশ্চয় আমাৰ অসুবিধা নহয়। তোমালোকে তালিকাখন এতিয়া নিশ্চয় ফিল আপ কৰিব পাৰিবা। এতিয়া চোৱা, এই তালিকাখনৰ লো, এলুমিনিয়াম, তাম ইয়াৰ বাহিৰে বাকী দুইটা পদাৰ্থই হৈছে অধাতু। ছালফাৰ বা গন্ধক বা কয়লা হ'ল অধাতু। আৰু এতিয়া আমি ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ভিত্তি কৰি কোনবোৰ ধাতু আৰু কোনবোৰ অধাতু সেইবোৰ আমি বাছি উলিয়াব পাৰিম। আৰু তোমালোকে আগতেই জানিছিলা যে ধাতুৰ প্ৰধান ধৰ্ম বা ভৌতিক ধৰ্ম হৈছে চিকমিকনি আৰু কঠিনতা। এতিয়া আমি জানো আহা ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহৰ বিষয়ে। তোমালোকে কেতিয়াবা কমাৰে লোৰ টুকুৰা বা লোৰে নিৰ্মিত বস্তু, কোৰ, খন্তি, কুঠাৰ পিটি থকা দেখিছানে? আৰু সেই বস্তুবোৰ পিটি থকাৰ ফলতে ইহঁতে বিভিন্ন বিভিন্ন আকৃতি লৈছে। কিন্তু কাঠৰ টুকুৰা এটা পিটিলে তোমালোকে পিটি চাবাচোন, তেনেকুৱা আকৃতি লয়নে নাই? গতিকে আমি এই বিষয়ত অলপ পৰীক্ষা নিৰীক্ষা কৰি চাওঁ আহা। শিক্ষাৰ্থীসকল, এতিয়া এই পাঠটোলৈ মন কৰা যে ইয়াতে এটা ক্ৰিয়াকলাপ দিয়া আছে। এটা সৰু গজাল, এটুকুৰা কয়লা, এটুকুৰা ডাঠ এলুমিনিয়ামৰ তাঁৰ, এটুকুৰা পেঞ্চিলৰ সীহ লৈ ল'ব কৈছে, আৰু লোৰ গজালটো হাতুৰিৰে যিদৰে ইয়াত পিটা হৈছে, ঠিক তেনেকৈ তোমালোকে এই বস্তুকেইটা পিটি চাবলৈ কৈছে। তোমালোকে জানা, যদিহে আমি কি কৰোঁ, লোৰ গজালটো মাৰোঁ, হাতুৰিৰে মৰিয়াওঁ, তেন্তে ই চেপেটা লাগিব। ইয়াতে ধুনীয়াকৈ পদাৰ্থৰ নমনীয়তা বুলি দিয়া আছে এখন তালিকা। এইফালে বস্তু দিয়া আছে, আকৃতিৰ পৰিৱৰ্তন হৈছেনে নাই সেই বিষয়েও দিয়া আছে। যে ইয়াতে চোৱা, যে ইয়াতে আকৃতিটো চেপেটা হৈছেনে নে ভাঙি টুকুৰা টুকুৰ হৈছে সেই বিষয়েও জনাব দিছে। এতিয়া তোমালোকে জানা যে লোৰ গজালটো যদি আমি পাতি খুব মাৰোঁ, হাতুৰিৰে মাৰোঁ, তেতিয়াহ'লে ই কি হ'ব, চেপেটা হৈ যাব, অৰ্থাৎ ইয়াৰ আকৃতিৰ পৰিৱৰ্তন হ'ব। কিন্তু কয়লাৰ টুকুৰাটো কি হ'ব, ভাঙি টুকুৰা টুকুৰ হৈ যাব। আৰু এলুমিনিয়ামৰ তাঁৰডালো কি হ'ব, চেপেটা হৈ যাব। পেঞ্চিলৰ সীহ, অৰ্থাৎ তোমালোকৰ কাঠ পেঞ্চিলৰ ভিতৰত যি ক'লা ক'লা অংশ থাকে সেইটো গ্ৰেফাইট হয়। সেই পেঞ্চিলৰ সীহটো যদি তোমালোকে তেনেকৈ হাতুৰিৰে কোবোৱা, তেন্তে সিও কি হ'ব, ভাঙি টুকুৰা টুকুৰ হৈ যাব।
গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে কিছুমান পদাৰ্থৰ নমনীয়তা গুণ আছে, অৰ্থাৎ ই চেপেটা হৈ যাব পাৰে, আৰু কিছুমান পদাৰ্থৰ কি হৈছে নমনীয়তা গুণ নাই। এতিয়া লুৰ গজাল, এলুমিনিয়ামৰ তাঁৰ এইবিলাকৰ কি হৈছে নমনীয়তা গুণ আছে, কিন্তু কয়লাৰ টুকুৰা, পেঞ্চিলৰ সীহ এইবিলাকৰ নমনীয়তাৰ গুণ নাই। আৰু ইয়াৰ পৰা আমি গম পালোঁ যে যিবোৰ ধাতু সিহঁতৰ নমনীয়তা গুণ আছে, কিন্তু অধাতুবোৰৰ যেনে কয়লা, পেঞ্চিলৰ সীহ এইবিলাকৰ নমনীয়তা বা ইহঁতে নমনীয় নহয়, গতিকে এই নমনীয়তা গুণ ইহঁতৰ নাই। গতিকে তোমালোকে দেখিলা যে লুৰ গজাল বা এলুমিনিয়ামৰ তাঁৰৰ আকৃতি পৰিৱৰ্তন ঘটিছে। আৰু তোমালোকে নিশ্চয় দেখিছা মিঠাইৰ দোকানত খুব ধুনীয়াকৈ ৰূপালী ৰঙৰ পাত তেনেকৈ মিঠাইৰ ওপৰত দিয়া থাকে, যিটো চিকমিকাই থাকে। সেইটো সাধাৰণতে এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়, আৰু তেনেকৈ ধাতুৰ পাতেৰে ধুনীয়াকৈ মেৰিয়াই দিয়া হয়। আৰু ধাতুক কোবাই এনেদৰে পাতৰ আকাৰ গঢ় দিব পৰা যায়, যাৰ কাৰণে ধাতুক এইটো কি বুলি কয়, ধাতুৰ ঘাত সহনীয়তা বুলি কোৱা হয়। আৰু এইটো এটা ধাতুৰ হ'ল বিশেষ ধৰ্ম যে ধাতুবোৰ ঘাত সহনীয় হয়, অৰ্থাৎ সিহঁতক পিটি চেপেটা আকাৰলৈ নিব পৰা যায়। কিন্তু কয়লা আৰু পেঞ্চিলৰ সীহ এইবিলাকৰ ক্ষেত্ৰত কিন্তু এই বস্তুটো নহয়। আকৌ তোমালোকে চাবাচোন যে কি হয়, কেতিয়াবা চামুচ এখন তোমালোকে ধৰা কিবা খাইছা, ওচৰতে লেম্প বা চাকি এটা জ্বলি আছে, তেতিয়া তোমালোকে সেই চামুচখন কেতিয়াবা তেনেকৈ গৰমোৱা নে? যদিহে গৰমাইছা তোমালোকে দেখিবা, যদিও তুমি চামুচৰ আগমূৰটোহে গৰমাইছা, কিন্তু কি হয় লাহে লাহে তোমালোকৰ হাতলৈকে সেই গৰমটো তোমালোকে অনুভৱ কৰা। কিন্তু প্লাষ্টিক বা কাঠৰ নাল থকা তপত ধাতুৰ পাত্ৰ এটা তোমালোকে কিন্তু হাতেৰে ধৰিব পাৰা, কিয়নো তাত কাঠৰ নালডাল বা প্লাষ্টিক এইবোৰ কি নহয়, সিহঁতৰ মাজেৰে বিদ্যুৎ বা গৰম বা তাপ পৰিবাহিত নহয়। সেইকাৰণে তোমালোকে কি হয়, যদি ধাতুৰ পাত্ৰ এটাৰ ওপৰত যদি নালডালত কাঠৰে মেৰিওৱা থাকে বা প্লাষ্টিকৰ প্ৰলেপ দিয়া থাকে, তেন্তে হ'লে তোমালোকে সহজতেই সেই বস্তুটো হাতেৰে গৰম বস্তুটো উঠাই আনিব পাৰা। কিন্তু যদিহে সেই বস্তুটোত কোনো তেনেকুৱা ধৰণৰ প্ৰলেপ নাই, কাঠৰ নাল নাই বা প্লাষ্টিকৰ আৱৰণ নাই, তেন্তে হ'লে সেই ধাতুৰ পাত্ৰটো ধৰিবলৈ তোমালোকে কাপোৰৰ সহায় ল'বলগীয়া হয়। গতিকে এইটো হ'ল আমাৰ দৈনন্দিন জীৱনত হৈ থকা ঘটনা। আৰু সেই বস্তুটোৰ পৰা তোমালোকে এটা শিক্ষা ল'ব পাৰা যে কি হয়, যে কাঠ, প্লাষ্টিক আদিৰ মাজেৰে তাপৰ পৰিবহণ কিন্তু নহয়, কিন্তু ধাতুৰ পাত্ৰ, এলুমিনিয়াম, লু এইবিলাকৰ পাত্ৰৰ মাজেৰে তাপৰ পৰিবহণ হয়, যাৰ বাবে তুমি চামুচখন এটা ফালে গৰম কৰোঁতেও হাতলৈকে গৰমটো অনুভৱ কৰা। ধাতুৰ পাত্ৰটোৰ যদিও তলিতহে জুই দিয়া হয়, তথাপিও গোটেই পাত্ৰটোৱে গৰম হৈ যায়। আৰু তোমালোকে নিশ্চয় মন কৰিছা যে বিজুলী মিস্ত্ৰী এজনে বা ইলেক্ট্ৰিচিয়ান এজনে স্ক্ৰুড্ৰাইভাৰ ব্যৱহাৰ কৰে, আৰু স্ক্ৰুড্ৰাইভাৰডাল তোমালোকে ভালকৈ পৰীক্ষা কৰি চাবা। স্ক্ৰুড্ৰাইভাৰৰ কি হয়, ওপৰত পিছৰ ফালে প্লাষ্টিকৰ আৱৰণ এটা আছে, যাৰ কাৰণে তাৰ মাজেৰে কি হ'ব নোৱাৰে, বিদ্যুৎ পৰিবাহিত হ'ব নোৱাৰে। তোমালোকক ইয়াতে ধুনীয়াকৈ এটা বৰ্তনীও দিয়া আছে, তোমালোকে এনেকুৱা বৰ্তনী আগতে পাইছা। ইয়াতে কি কৰিছে, বেটেৰী, এটা বাল্ব, বৈদ্যুতিক চাকি আৰু লগতে তাৰ মাজেৰে কি কৰিছে, ইয়াতে গজাল সংযোগ কৰিছে। আৰু ইয়াৰ মাজেৰে যদি প্ৰবাহ আমি চালিত হ'বলৈ দিওঁ, তেতিয়াহ'লে কি হ'ব, যে বৈদ্যুতিক চাকিটো জ্বলি উঠিব। এই একে ক্ৰিয়াকলাপটো আমি বেলেগ পদাৰ্থৰ লগত কৰি চাওঁ আহা। এই একে ক্ৰিয়াকলাপটো যদি আমি বেলেগ পদাৰ্থসমূহৰ লগত কৰি চাওঁ আৰু ইহঁতৰ পৰিবাহিতা গুণটো চাওঁ, তেতিয়াহ'লে আমি দেখিম যে লুৰ গজাল আৰু মাৰি যদি আমি এনেকৈ সংযোগ কৰোঁ, বৰ্তনীত সংযোগ কৰোঁ, তেন্তে হ'লে কি হ'ব, বাল্বটো জ্বলি উঠিব। তাৰমানে ই কি হ'ব, যিহেতু ই বিদ্যুতৰ পৰিবহণত সহায় কৰিব, গতিকে ই বিদ্যুতৰ সুপৰিবাহী হ'ব, হয়নে? লুৰ গজাল এইটো হ'ব সুপৰিবাহী। গন্ধক বা ছালফাৰ কি নহয়, ইহঁতৰ মাজেৰে ইয়াক যদি আমি সংযোগ কৰোঁ এই বৰ্তনীত, তেতিয়াহ'লে কি নহ'ব, ইয়াতে বিদ্যুৎ পৰিবহণ নহ'ব, গতিকে গন্ধক হ'ব কুপৰিবাহী। ঠিক তেনেকৈ কয়লাৰ টুকুৰাৰ মাজেৰেও বিদ্যুৎ পাৰ নহয়, গতিকে সি হ'ব কুপৰিবাহী। তামৰ তাঁৰ তোমালোকে জানাই, সাধাৰণতে ঘৰত দেখিয়ে আছা যে তামৰ তাঁৰৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হৈ আছে, গতিকে তামৰ তাঁৰ হ'ব সুপৰিবাহী।
গতিকে আমি এই তালিকাখনৰ পৰা বা এই ক্ৰিয়াকলাপটোৰ পৰা আমি গম পালোঁ যে লুৰ মাৰি গজাল আৰু তামৰ তাঁৰ হ'ল সুপৰিবাহী, আনহাতে গন্ধক বা কয়লাৰ টুকুৰা হ'ল কুপৰিবাহী। গতিকে আমি গম পালোঁ যে ধাতুবোৰৰ কি হয় সুপৰিবাহী, সিহঁতে তাপৰ সুপৰিবাহী লগতে বিদ্যুতৰো সুপৰিবাহী, আনহাতে ধাতুবোৰ কিন্তু কি হয় কুপৰিবাহী। এতিয়া তোমালোকে দেখিছা যে এলুমিনিয়াম আৰু তামৰ তোমালোকে তাঁৰ দেখিছা, নিশ্চয় তোমালোকে দেখিছা এলুমিনিয়ামৰ তাঁৰ দেখিছা। তোমালোকে ঘৰবিলাকত যেতিয়া ঘৰ সাজে তেতিয়াহ'লে কি হয় ৰডবিলাক বান্ধিবলৈ বা বিভিন্ন কাম কৰিবলৈ এলুমিনিয়ামৰ তাঁৰ আনে। আৰু তামৰ তাঁৰ তোমালোকে দেখিছা বিদ্যুতৰ তাঁৰৰ মাজত সদায় তামৰ তাঁৰ দিয়া থাকে। গতিকে কিন্তু কয়লাৰ তাঁৰ দেখিছা জানো? কয়লাৰ তাঁৰ তোমালোকে দেখা নাই। আৰু ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাকে নমনীয়তা বুলি কোৱা হয়। আকৌ এবাৰ কৈছোঁ, ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰৰ আকাৰলৈ পৰিণত কৰিব পাৰি তাকে নমনীয়তা বুলি কোৱা হয়। আৰু তোমালোকে মন কৰিবাচোন, লুৰ পাত বা প্লেট, ধাতুৰ মুদ্ৰা, কয়লা এইবিলাক যদি মজিয়ালৈ তোমালোকে এনেকৈ, গতিকে তোমালোকে যেতিয়া লুৰ পাত, প্লেট বা এনেকুৱা কাঁচৰ মাৰি এইবিলাক ধৰা মুদ্ৰা এইবিলাক তললৈ পেলোৱা তেতিয়াহ'লে কি হয় এটা শব্দ হয়। আৰু তোমালোকে কেতিয়াবা মন্দিৰত কাঠৰ ঘণ্টা দেখিছানে? দেখিছা জানো? নাই। কাৰণ কিয়নো তাতে চাবাচোন সদায় লুৰ ঘণ্টা বা বেলেগ ধাতুৰ ঘণ্টাহে দিয়া থাকে। এইটো কিহৰ কাৰণে জানানে? যে ধাতুৰে নিৰ্মিত বস্তুক জোৰেৰে কোবালে ই ৰিং 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 টিং টিং এনেকুৱা শব্দৰ সৃষ্টি কৰে। এতিয়া ধৰা তোমাৰ হাতত দুটা বাকচ আছে, এটা কাঠেৰে নিৰ্মিত আনটো ধাতুৰে নিৰ্মিত, আৰু দুইটা বাকচতে যদি তুমি কোবাই চোৱা তেতিয়া তোমালোকে গম পাবা যে ধাতুৰ বাকচটোৱে অধিক ৰিং ৰিং শব্দ দিয়ে কিন্তু কাঠৰ বাকচটোৱে নিদিয়ে। যিহেতু ধাতুৱে ৰিং ৰিং ধ্বনিৰ সৃষ্টি কৰে সেইবাবে ইয়াক সনাত পদাৰ্থ বোলা হয়। সনাত মানে যোনে ধ্বনিৰ সৃষ্টি কৰে, ৰিং ৰিং টিং টিং ধ্বনিৰ সৃষ্টি কৰে। কিন্তু ধাতুৰ বাহিৰে আনবোৰ পদাৰ্থ সনাত নহয়। গতিকে আজি আমি যিমানকেইটা ক্ৰিয়াকলাপ পঢ়িলোঁ বা যিমানখিনি কথা পাতিলোঁ ইতিমধ্যে ব্যাখ্যা কৰিলোঁ, তাৰ পৰা আমি ক'ব পাৰোঁ যে কিছুমান পদাৰ্থ কঠিন, চিকমিকিয়া, নমনীয়, ঘাত সহনশীল, সনাদ, তাপ আৰু বিদ্যুতৰ পৰিবাহী। গতিকে চোৱা ইয়াতে যে যিবোৰ পদাৰ্থ কঠিন, চিকমিকিয়া, নমনীয়, ঘাত সহনশীল, সনাদ, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, সেই পদাৰ্থসমূহকে কি বুলি কোৱা হয় ধাতু বোলে। গতিকে যিবোৰ পদাৰ্থৰ এই গুণসমূহ আছে, কঠিনতা, চিকমিকনি মানে চিকমিকাই থকা, নমনীয় হয়, ঘাত সহনশীল হয়, সিহঁতক পিটি পিটি পাতল আকাৰ কৰিব পাৰি, সনাদ মানে সিহঁতে ৰিং ৰিং টিং টিং শব্দ কৰে, সিহঁতে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী হয়, তেনেকুৱা পদাৰ্থবিলাকক ধাতু বুলি কোৱা হয়। লু, তাম, এলুমিনিয়াম, কেলছিয়াম, মেগনেছিয়াম আদি এই ধাতুৰ উদাহৰণ। ইয়াৰ বিপৰীতে তোমালোকে গম পালা যে কয়লা, গন্ধকৰ নিচিনা পদাৰ্থবোৰ কোমল আৰু দেখাত অনুজ্জ্বল, আৰু হাতুৰিৰে কোবালেও এই পদাৰ্থবোৰ ভাঙি গুৰিহে হৈ যায়। গতিকে ইহঁতে সনাদ নহয় আৰু ইহঁতে তাপ আৰু বিদ্যুতৰো কুপৰিবাহী। এই পদাৰ্থবোৰক অধাতু বুলি কোৱা হয়। গন্ধক, কাৰ্বন, অক্সিজেন, ফছফৰাছ এইবিলাক হ'ল অধাতুৰ উদাহৰণ। ইয়াতে তোমালোকক এটা কুৱেশ্যন সোধোঁ যে আমাৰ দেহৰ আটাইতকৈ প্ৰয়োজনীয় অধাতুবিধ কোনটো? তোমালোকে মোক কমেণ্ট যোগে উত্তৰ দিবা। গতিকে মই ভাবোঁ তোমালোকে নিশ্চয় যদিহে বুজিছা সেই অধাতুটোৰ নাম নিশ্চয় ক'ব পাৰিবা। ইয়াতে কিছুমান ব্যতিক্ৰমো আছে, যেনেকৈ ছ'ডিয়াম, পটাছিয়ামৰ নিচিনা ধাতুবোৰ কোমল আৰু ইহঁতক কটাৰীৰেও কাটিব পাৰি। আৰু সাধাৰণতে ধাতুবোৰ যদিও কঠিন হয় কিন্তু জুলীয়া অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হ'ল পাৰা। গতিকে এইবিলাক হ'ল কিছুমান ব্যতিক্ৰম। গতিকে আজি আমি ইমানখিনি অধ্যয়ন কৰিলোঁ। পিছৰ অধ্যায়ত, পিছৰ খণ্ডত আমি ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে এতিয়া গৃহকৰ্মটো লিখি লোৱা।